ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয় 3.0ৰ শুভাৰম্ভ। অসম চৰকাৰৰ অন্যতম প্ৰধান জনকল্যাণকামী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৰুণোদয় 3.0। অৰুণোদয় তৃতীয় পৰ্যায় প্ৰথম আৰু দ্বিতীয়তকৈ পৃথক হ'ব নেকি? অৰুণোদয় 3.0-এ সামৰি ল'ব নতুন হিতাধিকাৰীক। অৰুণোদয় 3.0 12,60,000 নতুন হিতাধিকাৰী। 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। অৰুণোদয় 1 আৰু অৰুণোদয় 2ত আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনিক আধাৰৰ লগত লিংকেজ কৰা। ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব। অৰুণোদয় 3.0-ত কোনে কোনে আবেদন কৰিব পাৰিব? বিধৱা 45 ঊৰ্ধৰ অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত মহিলাই, পৰিয়ালৰ মূল উপাৰ্জনকাৰী, দিব্যাংগ বা বৃদ্ধ হ'লে তেনে পৰিয়ালৰ মহিলায়ো আবেদন কৰিব পাৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষা বিচাৰি ফুৰা মহিলাই কৰিব পাৰিব আবেদন। তৃতীয় লিংগৰ ব্যক্তি, চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবাসৰ মহিলা আৱাসীয়ে কৰিব পাৰিব আবেদন। অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীয়েও কৰিব পাৰিব আবেদন। বাৰ্ষিক 2 লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ মহিলায়ো আবেদন কৰিব পাৰিব অৰুণোদয় 3.0-ৰ বাবে। অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে, সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে, সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। বৰ্তমান অৰুণোদয়ৰ সুবিধা লাভ কৰি থকা সকলৰ ক্ষেত্ৰত কি হ'ব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত আঁচনিখনৰ নিৰ্দেশনা স্পষ্ট কৰি কয়, পূৰ্বৰ হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰিব লাগিব। অৰুণোদয় 1 আৰু 2ত যোনে হিতাধিকাৰী আছিল, তেওঁলোকেও অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি। অৰুণোদয় আঁচনিৰ বাবে অসম চৰকাৰৰ ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি ব্যয় হয়। অৰুণোদয় 3.0-ত নতুনকৈ 12,60,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হোৱাৰ পাছত অৰুণোদয়ৰ পুঁজি কিমানলৈ বৃদ্ধি পাব? প্ৰতি বছৰত 5,600 কোটি টকা ব্যয় হ'ব অৰুণোদয়ৰ নামত। আঁচনিখনৰ বাবে আমাক প্ৰত্যেক মাহত 467 কোটি টকা লাগিব আৰু প্ৰত্যেক বছৰত 5,604 টকা আমাক লাগিব। হিতাধিকাৰীমূলক অৰুণোদয় আঁচনিয়ে সমাজৰ বৃহৎ সংখ্যক মহিলাক আৰ্থিক সকাহ দিছে। বিজেপি চৰকাৰে অৰুণোদয় সফলতাৰ অন্যতম চানেকি হিচাপে দাঙি ধৰে। অৰুণোদয় 3.0-এ সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত নতুন মাত্ৰা দিব পাৰিবনে? ভিডিঅ' জাৰ্নেলিষ্ট ৰূপজ্যোতিৰ সৈতে বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, NB নিউজ, গুৱাহাটী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।